মোৰ স্বামীয়ে ঘৰলৈ এজন চাকৰ লৈ আহিছিল, যিজন ওখ-পাখ ধুনীয়া ডেকা ল'ৰা আছিল। মোৰ তাৰ প্ৰতি প্ৰেম ভাৱ জাগিবলৈ ধৰিছিল। আৰু এদিন ৰাতি মোৰ স্বামী ঘৰত নথকাৰ সময়ত মই তাৰ কোঠালৈ গ'লোঁ। আৰু যেতিয়া চাকৰজনৰ লগত শুবলৈ গ'লোঁ, তেতিয়া চাকৰজনে এনেকুৱা এটা কাম কৰি দিলে, যিটো দেখি মোৰ কলিজা কঁপি উঠিল। কাৰণটো হ'ল, প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকৰ হাতত অলপ সময় আছে, তেনেহ'লে ভিডিঅ'টো ধৈৰ্য সহকাৰে শুনিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ ঘূৰি যাওঁ। সেই ডেকা ল'ৰাজন বহুত ধুনীয়া আছিল, যাক মোৰ স্বামীয়ে অলপ দেৰি আগতে ঘৰলৈ লৈ আনিছিল। যেতিয়াই মোৰ স্বামীয়ে দৰজাৰ বেলটো বজালে, মই দৰজাখন খুলিছিলোঁ। আৰু স্বামীৰ লগত থিয় হৈ থকা সেই ডেকা ল'ৰাজনক দেখি মই মোৰ সম্পূৰ্ণ চকুজুৰি তাৰ সন্মুখৰ পৰা আঁতৰাব পৰা নাছিলোঁ। সেই ল'ৰাজন সৌন্দৰ্যৰ ৰাজকুমাৰ আছিল। তাৰ ৰূপটো দেখি এতিয়া মই এইটোও পাহৰি গৈছিলোঁ যে তাৰ লগত মোৰ স্বামীও ইতিমধ্যে থিয় হৈ আছে। মোৰ স্বামীয়ে যেতিয়া মোৰ কান্ধত ধৰি কি হ'ল বুলি লৰাই দিলে, তেতিয়াহে মই চক খাই উঠিলোঁ। তাৰপিছত তেওঁ ক'লে, আঁতৰি দিয়া, সমীৰক ভিতৰলৈ আহিবলৈ দিয়া। ল'ৰাজনৰ বয়স হ'ব 25 বা 26 বছৰ। এতিয়া মই পিছুৱাই আহিছিলোঁ। মোৰ স্বামীয়ে তাক ভিতৰলৈ লৈ আহিলে। এতিয়া মই আচৰিত হৈছিলোঁ যে মোৰ স্বামীয়ে কিয় ইয়াক তেওঁৰ লগত লৈ আহিছে। মোক উৰুণাখন নোলোৱা দেখি মোৰ স্বামীয়ে মোক বৰ খঙেৰে চাই আছিল। মই ঘৰত থাকিলে এনেকৈয়ে থাকোঁ। মোৰ ঘৰত স্বামীৰ বাহিৰে আন কোনোৱেই নাছিল। সেইকাৰণে মই ঘৰত থাকিলে উৰুণাখন লোৱাই নাছিলোঁ। যেতিয়া মোৰ স্বামীৰ চাৱনীয়ে এই কথাটো অনুভৱ কৰালে যে ঘৰত এটা ডেকা ল'ৰা আছে, তেতিয়াই লগে লগে গৈ মই মোৰ উৰুণাখন লৈ ল'লোঁ। সেই ল'ৰাজনে এবাৰো মূৰ উঠাই মোৰ ফালে চোৱা নাছিল। যেতিয়াৰ পৰা আহিছিল তলমূৰ কৰি থিয় হৈ আছিল। মই মোৰ স্বামীক সুধিলোঁ যে এওঁ কোন হয় বুলি। তেওঁ তেতিয়া ক'লে যে এওঁ এজন অসহায় ল'ৰা, কিন্তু বহুত বিশ্বাসী আৰু ভদ্ৰ ল'ৰা। সেইকাৰণে মই এওঁক আমাৰ ঘৰৰ কাম কৰাৰ কাৰণে লৈ আহিছোঁ। আমাৰ ঘৰৰ এওঁ এতিয়া সৰু সুৰা সকলো কাম কৰি দিব। এই কথাটো শুনি মোৰ বেয়া লাগিব লাগিছিল যে মই গোটেই দিন ঘৰত অকলে থাকোঁ। তেনে ক্ষেত্ৰত এজন ডেকা ল'ৰা মোৰ লগত থকাটো বেয়া কথা। কিন্তু মোৰ সেইটো সময়ত একেবাৰে বেয়া লগা নাছিল। ভিতৰি ভিতৰি মোৰ কিয় জানো স্বামীৰ এই সিদ্ধান্তটো ভালেই লাগিছিল। মই ক'লোঁ, এয়াতো আপুনি বৰ ভাল কাম কৰিলে। কাৰণটো হ'ল, মোৰ ঘৰৰ কাম কৰোঁতে বহুত অসুবিধাৰ সৃষ্টি হৈছিল। আৰু বজাৰলৈ গ'লেও মই ভাগৰি পৰিছিলোঁ। তেতিয়া মোৰ স্বামীয়ে ক'বলৈ ধৰিলে, সেই কাৰণেইতো এওঁক আনিছোঁ, যাতে তুমি বাহিৰলৈ যাব নালাগে। আৰু তুমি বজাৰৰ সকলো কাম এওঁৰ দ্বাৰা কৰাব পাৰিবা। আৰু ঘৰৰ সৰু সুৰা কামো এওঁ কৰি দিবলৈ পাৰিব। আমাৰ ঘৰটো ইমান ডাঙৰ নাছিল যে কোনো কাম কৰা মানুহৰ বাবে এটা বাহিৰা কোঠা থাকিব। সেইকাৰণে মোৰ স্বামীয়ে ঘৰৰ ষ্ট'ৰ ৰুমটো ল'ৰাজনৰ কাৰণে খালী কৰি দিলে। আৰু তাত এখন বিচনাও পাৰি দিলে, লগতে এখন পাংখাও লগাই দিছিল। তাৰপিছত মোৰ স্বামীয়ে এখন কাঁহীত ভাত ল'লে আৰু ল'ৰাজনক ষ্ট'ৰ ৰুমতে খাবলৈ দিলে। মোৰ স্বামীয়ে মোক ক'লে যে যদিহে বেছি কাম নাথাকে, তেন্তে এওঁক বেছি ঘূৰা ফুৰা কৰিবলৈ নিদিবা। তাক সদায় ক'বা যে সি যাতে ষ্ট'ৰ ৰুমতে থাকে। মই ক'লোঁ যে ঠিক আছে। মোৰ ভিতৰত এক অদ্ভুত শিহৰণৰ জন্ম হ'ল। গোটেই নিশা ভালকৈ শুবলৈ নোৱাৰিলোঁ। চকু দুটা জাপ খালেই সেই ল'ৰাজনৰ চেহেৰাটো চকুৰ সন্মুখলৈ আহিবলৈ ধৰিছিল। নাজানো কিয়, কিন্তু মোৰ মনটোৱে এইটো বিচাৰি আছিলে যে সোনকালে ৰাতিপুৱা হৈ যাওক আৰু মোৰ স্বামী কামলৈ বুলি গুচি যাওক। তাৰ পিছতে মই সেই চাকৰজনক মন ভৰি চাবলৈ পাৰিম, যাক প্ৰথম দেখাৰ লগে লগে মোৰ মনটো ব্যাকুল হৈ পৰিছিল। ইমান আকৰ্ষিত কৰিব পৰা চেহেৰা মই আজিলৈকে কোনো ল'ৰাৰ তাত দেখা নাছিলোঁ, যিমান সেই ল'ৰাজনৰ লগত আছিল। কিন্তু মই আচৰিত এই কথাটোত হৈছিলোঁ যে সি কেনেকুৱা এটা অদ্ভুত ধৰণৰ ল'ৰা, যিয়ে মোৰ ফালে এবাৰো চকু তুলি চোৱা নাছিল। পিছদিনা ৰাতিপুৱা মই সোনকালে উঠিছিলোঁ। মই পাকঘৰত নাস্তা বনাই আছিলোঁ। তেতিয়াই মোৰ স্বামীয়ে ষ্ট'ৰ ৰুমৰ দৰ্জাত টুকুৰিয়ালে আৰু ল'ৰাজন বাহিৰলৈ ওলাই আহিছিল। তাৰপিছত তাক ক'লে যে দোকানৰ পৰা ঘৰৰ বস্তুখিনি লৈ আহা আৰু ঘৰৰ কি কাম আছে বাইদেউৰাক সুধি কৰি লোৱা। তাৰপিছত মই তোমাক দোকানলৈ বুলি লৈ যাম। এই কথা শুনাৰ লগে লগে মই চিন্তিত হৈ পৰিলোঁ। মোৰ স্বামীয়ে তাক দোকানলৈ কিয় লৈ যাবলৈ বিচাৰিছে? তেওঁতো তাক ঘৰৰ কাম কৰিবৰ বাবেহে আনিছিল। মই নাস্তা হোৱাৰ পিছত গেছটো বন্ধ কৰি বাহিৰলৈ আহিছিলোঁ। মই স্বামীক সুধিলোঁ যে আপুনি তাক ক'লৈ লৈ যাবলৈ ওলাইছে? তাকতো ঘৰৰ কামৰ বাবেহে ৰাখিছিল ন? মোৰ কথা শুনি এতিয়া স্বামীয়ে প্ৰথমতে মোৰ ফালে খঙেৰে চাবলৈ ধৰিলে। তাৰপিছত ক'লে, গোটেই দিনটো কি ইয়াতে কি কৰিবহি? এতিয়াও 1 ঘণ্টা আছে, তোমাৰ যি কাম আছে কৰাই লোৱা। মই তাক মোৰ লগত দোকানলৈ লৈ যাম আৰু ৰাতি সি মোৰ লগতে আহিব।
আৰু ৰাতিও কিবা কাম থাকিলে কৰাই ল'বলৈ পাৰিবা। এই কথাটো শুনি মোৰ মনটো বহুত বেয়া লাগিবলৈ ধৰিছিল। তাৰ পিছতে ল'ৰাজন পাকঘৰলৈ আহিলে। ক'লে যে বাইদেউ কিবা কাম আছে যদি কওক, মই জল্দি কৰি দিওঁ। মই এতিয়া বেকাকৈ তাৰ ফালে চাইছিলোঁ। সি এতিয়াও তলমূৰ কৰি কথা কৈ আছিল। সি বাইদেউ বুলি মতাৰ লগে লগে মই খঙতে জ্বলি পুৰি যোৱা যেন হৈ পৰিছিলোঁ। ঠিকেই আছে, মই তাতকৈ বয়সত 2-3 বছৰ ডাঙৰ হ'ম, কিন্তু বাইদেউ যে মই একেবাৰে নহওঁ। তাৰপিছত মই ক'লোঁ যে চোৱা, মোৰ নাম চুমি, তুমি মোক চুমি বুলিয়েই মাতিবলৈ পাৰিবা। মই ইমানো ডাঙৰ নহয় যে মোক তুমি বাইদেউ বুলি মাতিবা। মই তাক কথাটো তেতিয়া খঙেৰে কৈছিলোঁ। তাৰপিছত মই বাচনখিনি ৰাখিছিলোঁ আৰু তাক ক'লোঁ যে বাচনখিনি ধুই পাকঘৰটো চাফা কৰিবা, তাৰপিছত যাবা। এই বুলি কৈ মই বাহিৰলৈ ওলাই আহিলোঁ। মোৰ স্বামীয়ে যাবলৈ তেতিয়া ৰেডি হৈ আছিল। তেওঁ ৰেডি হৈ নাস্তা কৰালৈকে ল'ৰাজনে বাচন ধুই পাকঘৰ চাফা কৰিলে আৰু তাৰপিছত দোকানৰ পৰা বস্তুখিনিও লৈ আনিলে। এনেকৈয়ে তাৰ অলপ সময়ৰ পিছতে স্বামীয়ে তাক দোকানলৈ বুলি লৈ গ'ল। নাজানো, আজিৰ দিনটো বৰ দীঘলীয়া যেন অনুভৱ হৈছিল মোৰ। এনেকুৱা লাগিছিল যেন কেতিয়া দিনটো শেষ হ'ব। মই বাৰে বাৰে ঘড়ীটোৰ ফালে চাবলৈ ধৰিছিলোঁ। আনদিনা মই কেনেকৈ দিনটো পাৰ হৈ গৈছিল মই গমেই পোৱা নাছিলোঁ। তথাপিও ঘৰৰ কামবিলাক কৰি আজৰি পোৱাই নাছিলোঁ। দিনটো বহুত সোনকালে পাৰ হৈ গ'ল যেন তেতিয়া মোৰ অনুভৱ হৈছিল। আজিতো এনেকুৱা লাগিছিল যেন সময় ৰৈ গৈছে মোৰ বাবে। মই একেবাৰে অস্থিৰ হৈ পৰিছিলোঁ। বাৰে বাৰে সেই ল'ৰাজনৰ কথাই মোৰ মনলৈ এতিয়া আহিবলৈ ধৰিলে। যেতিয়া ৰাতি মোৰ স্বামী অহাৰ সময় হ'ল, তেতিয়া খৰধৰকৈ মোৰ কোঠালৈ গ'লোঁ আৰু ধুনীয়াকৈ কাপোৰ পিন্ধি মেকআপ কৰিছিলোঁ মই। আৰু লগতে মোৰ চুলিখিনিও মই ধুনীয়াকৈ মেলি থৈ দিছিলোঁ। এতিয়া মোৰ বিয়া হোৱা প্ৰায় 7 বছৰ হৈ গৈছিল আৰু আজিলৈকে মই মোৰ স্বামীৰ কাৰণে এনেকৈ সাজি কাচি থকা নাছিলোঁ। বিয়া হোৱাৰ প্ৰায় এমাহমানলৈকে মই নিজকে অলপ যত্নত ৰাখিছিলোঁ, কিন্তু ইয়াৰ পিছতে মই ঘৰৰ কামত ব্যস্ত হৈ গৈছিলোঁ। কিন্তু নাজানো আজি কিয় মোৰ মনটোৱে বিচাৰিছিল যে মই নিজকে সজাই পৰাই ৰাখোঁ। মই আকৌ দেখিবলৈও বৰ ধুনীয়া আছিলোঁ। মোৰ বয়স এতিয়া 30 বছৰ হৈ গৈছিল, কিন্তু মই বহুত ধুনীয়া আছিলোঁ। প্ৰথম দেখাত কোনেও মোক বিয়া হোৱা বুলি ভবাই নাছিল। যেতিয়া মই মোৰ স্বামীৰ লগত ক'ৰবালৈ গৈছিলোঁ, তেতিয়া সকলোৱে মোক কৌতূহল দৃষ্টিৰে চাবলৈ ধৰিছিল। কাৰণ মোৰ স্বামী দেখিবলৈ একেবাৰে ধুনীয়া নাছিল আৰু মই এগৰাকী দেখিবলৈ বহুত সুন্দৰী মহিলা আছিলোঁ। সেইকাৰণে আমাৰ চাকৰজনৰ সৌন্দৰ্য দেখি মোৰ ভিতৰত শুই থকা কামনা জাগি উঠিছিল আৰু মোৰ শৰীৰটো গৰম লাভাৰ দৰে উতলি উঠিছিল। যেতিয়া ৰাতি মোৰ স্বামী ঘৰলৈ আহিছিল, তেতিয়া মোক দেখি তেওঁ একেবাৰে আচৰিত হৈ ৰৈ গৈছিল। কিন্তু মোৰ চকু তাৰ ওপৰতহে আছিল। গোটেই দিনটো নাজানো মই কেনেকৈ কটাই আছিলোঁ। কিন্তু আচৰিত, সেই ল'ৰাজন বৰ অদ্ভুত আছিল। সি এবাৰো মোৰ ফালে চোৱাই নাছিল। এই কথাটোৱে মোক ভিতৰি ভিতৰি এতিয়া জ্বলাই মাৰিছিল। এইফালে মোৰ স্বামীয়ে মোক দেখি বৰ আনন্দিত হৈছিল। ৰাতিৰ আহাৰ খাই মোক কৈছিল, আহা জান, আজি তোমাক মই লং ড্ৰাইভত লৈ যাওঁ। তোমাক আজি বৰ ধুনীয়া লাগিছে। কিন্তু মই তেওঁৰ কাৰণেতো ধুনীয়া হৈ থকা নাছিলোঁ। আচলতে মই যাৰ বাবে ইমান ধুনীয়াকৈ সাজি কাচি আছিলোঁ, তেওঁ এবাৰো মোৰ ফালে চোৱাই নাছিলে। মই ভাবিছিলোঁ সি মোক চাওক আৰু চাই চাই মোৰ সৌন্দৰ্যত বিলীন হৈ যাওক, কাৰণ ময়ো দেখিবলৈ কম ধুনীয়া নাছিলোঁ। কিন্তু সি চিধাই ষ্ট'ৰ ৰুমলৈ বুলি সোমাই গুচি গ'ল। মই মোৰ স্বামীক ক'লোঁ যে মোৰ বহুত মূৰ বিষাইছে। এই বুলি কোৱাৰ পাছত মই মোৰ কোঠালৈ গুচি গ'লোঁ আৰু বৰ দুখ মনেৰে কাপোৰবিলাক সলাই পেলালোঁ। তাৰপিছত এতিয়া মই ভাবিবলৈ ধৰিলোঁ কেনেকৈ মই সেই ল'ৰাজনক মোৰ প্ৰতি আকৰ্ষিত কৰোঁ। ৰাতিপুৱা উঠি মই মোৰ স্বামীৰ উঠাৰ আগতে চৰ্তৰ ওপৰলৈ গ'লোঁ। ধোৱা কাপোৰবিলাক মেলি দিলোঁ আৰু চিৰিৰে তললৈ নামি আহোঁতে মই জানি বুজিয়েই মই মোৰ ভৰিখন বেকা কৰি দিলোঁ আৰু মই তললৈ পৰি গৈছিলোঁ। তেতিয়া মই মোৰ ভৰিত অলপ আঘাত পালোঁ আৰু সেইকাৰণে মোৰ ভৰিৰ আঁঠুটো ফুলি গৈছিল। মই এতিয়া কান্দিবলৈ ধৰিলোঁ আৰু চিঞৰিবলৈ ধৰিলোঁ। মোৰ স্বামী আৰু সেই ল'ৰাজন দুয়ো তেওঁলোকৰ কোঠাৰ পৰা দৌৰি আহিল। মোৰ স্বামীয়ে যেতিয়া মোক চিৰিৰ তলত পৰি থকা দেখিলে, তেতিয়া সুধিলে যে কি হ'ল। তেতিয়া মই ক'লোঁ যে চিৰিৰ পৰা মই পিছলি পৰিলোঁ। আৰু যেতিয়াই মোৰ স্বামীয়ে মোক উঠাবলৈ ধৰিলে, তেতিয়াই মই চিঞৰি উঠিছিলোঁ। মই এতিয়া অনুভৱ কৰিছিলোঁ মোৰ সঁচাকৈ ভৰিৰ হাড়ডাল ভাঙি গৈছিল। মোৰ স্বামীয়ে মোক ধৰি ধৰি গাড়ীত উঠাই হস্পিটেললৈ বুলি লৈ গ'ল। ডাক্তৰে ক'লে যে মোৰ ভৰিৰ হাড়ডাল ভাগি গৈছে। মোৰ ভৰিখনত প্লাষ্টাৰ লগাই দিলে আৰু মোক বিচনাত কেইদিনমানৰ কাৰণে জিৰণি ল'বলৈ ক'লে। মোৰ স্বামী এতিয়া বহুত চিন্তিত হৈ পৰিল যে মই এতিয়া কামলৈ কেনেকৈ যাওঁ। তাৰপিছতে ক'লে যে এটা কাম কৰোঁ, এই ল'ৰাজনকে পঠিয়াই দিওঁ। এতিয়াতো তাৰ দোকানলৈ যোৱা কেইদিনমানহে হৈছে। সিটো এতিয়াও দোকানৰ একো কথা বুজিবই পৰা হোৱা নাই। মই তেতিয়া ক'লোঁ যে আপুনি দোকানলৈ যাওক, সেই ল'ৰাজনক ইয়াতে থৈ যাওক।
যদি মোৰ কিবা বস্তুৰ দৰকাৰ হয় মই তেতিয়া তাক ক'ম। মোৰ স্বামীও মোৰ কথাত তেতিয়া মান্তি হৈ গৈছিল আৰু এনেকৈ তেওঁ এতিয়া কামলৈ বুলি গুচি গৈছিল। মই এতিয়া বহুত সুখী হৈ পৰিছিলোঁ। এতিয়া মোৰ ভৰিখনো বিষ হৈ আছিল আৰু আঁঠুটো লৰাব পৰা নাছিলোঁ। তথাপিও কিয় জানো মনটো বৰ আনন্দিত হৈ আছিল। স্বামী যোৱাৰ লগে লগে মই এতিয়া ল'ৰাজনক মোৰ ৰুমলৈ মাতিছিলোঁ। সি মোৰ কোঠালৈ আহিলে আৰু তলমূৰ কৰি ক'বলৈ ধৰিলে যে কওক কিয় মোক মাতিছিল। মই এতিয়া বিচাৰিছিলোঁ যে সি মোক চাওক। মই ক'লোঁ যে তুমি মোৰ ওচৰলৈ আহা। সি মোৰ ওচৰলৈ আহিলে আৰু ক'লে যে কওক কি লাগে আপোনাক। মই আপোনাৰ কাৰণে ভাতো বনালোঁ। মই ভাত ৰান্ধিবলৈও জানো আৰু পাকঘৰৰ লগতে গোটেই ঘৰটোও মই চাফা কৰিলোঁ। মই ক'লোঁ যে তুমি এতিয়া ইয়াতে বহা। তেনেকৈ কোৱাৰ লগে লগে সি এবাৰ মোৰ ফালে চাইছিল, কিন্তু অলপ সময়ৰ পিছতে লগে লগে মোৰ পৰা তাৰ চকু বেলেগ ফালে লৈ গৈছিল আৰু ৩-৪ খোজ পিছুৱাই গৈছিল। তাৰপিছত কৈছিল যে আপোনাৰ যদি কিবা বস্তুৰ দৰকাৰ হৈছে তেন্তে মোক কওক। এই কথাটো শুনি মোৰ তাৰ ওপৰত বহুত খং উঠিবলৈ ধৰিলে। মই ক'লোঁ যে মোৰ ভৰিখন বহুত বিষাই আছে আৰু মোৰ কোঠাৰ ভিতৰত থাকি আমনি লাগিছে। তুমি এতিয়া মোক বাহিৰৰ বাৰাণ্ডালৈ লৈ ব'লা। মই বিচাৰিছিলোঁ যে সি মোৰ কাষলৈ আহক। এই কথা শুনাৰ লগে লগে সি ক'লে যে মই এনেকুৱা কৰিবলৈ নোৱাৰোঁ। ৰাতি যেতিয়া ছাৰ আহিব তেতিয়া আপুনি বাহিৰলৈ যাব পাৰিব। এনেকৈ কৈ সি মোৰ কোঠাৰ পৰা বাহিৰলৈ গুচি গ'ল। মোৰ তাৰ ওপৰত এতিয়া বহুত খং উঠিবলৈ ধৰিলে। সি নিজকে কি বুলি ভাবে? মই যিমানেই তাৰ ওচৰ চাপিবলৈ বাহানা বিচাৰিছিলোঁ সিমানেই সি মোৰ পৰা আঁতৰি গৈছিল। কিন্তু মই এবাৰ এই সুযোগটো পাইছিলোঁ। মোৰ স্বামী কামলৈ যোৱাৰ লগে লগে মই চিঞৰিবলৈ ধৰিলোঁ যেন মই বিচনাৰ পৰা তলত পৰি গৈছোঁ। মই বিচনাত ধৰি ধৰি মজিয়াত বহি পৰিলোঁ। মোৰ ওচৰত থকা লাঠিডালো দূৰলৈ মই পেলাই দিছিলোঁ। দেখিলেই যেন লাগে মই বিচনাৰ পৰা তলত পৰি গৈছোঁ বুলি। ল'ৰাজনে যেতিয়াই মোৰ কোঠাটোত সোমাইছিল মই চিঞৰিবলৈ ধৰিলোঁ, কন্দাৰ নাটক কৰিবলৈ ধৰিছিলোঁ। সি মোৰ ওচৰলৈ আহিলে আৰু বাধ্য হৈ মোক উঠাবলৈ ধৰিলে। যেতিয়াই সি মোৰ বাহু তাৰ কান্ধত ৰাখিছিল মোৰ কঁকালত ধৰি মোক উঠাবলৈ চেষ্টা কৰিলে। তেতিয়াই মোৰ অনুভৱ হৈছিল যেন মই কিবা এটা ভুল কৰিবলৈ গৈ আছোঁ নেকি। ইয়াৰ পিছতে মই নিজকে সংযত কৰি এইবিলাক কামৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে মোৰ স্বামীয়ে তাক যিটো দৃষ্টিভংগীৰে চাইছে ময়ো তাক এতিয়া সেইটো দৃষ্টিভংগীৰে চোৱা উচিত। এনেকৈয়ে এতিয়া সি আমাৰ ঘৰত কাম কৰি কৰি বছৰ বছৰ ধৰি নিজৰ ঘৰলৈ টকা পইচাবিলাক পঠিয়াই আছিল। আমি দুয়ো স্বামী স্ত্ৰীয়ে তাক এতিয়া নিজৰে এজন সদস্য বুলি ভাবি লৈছিলোঁ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।